কলিয়াবৰ শিলঘাট ঢিং সংযোগী মথাউৰিৰ ৩ নং বৰকুলিত ভয়ংকৰ দুৰ্ঘটনা। পুৱা ৫মান বজাত এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এটা ঘৰৰ ওপৰত। বিছনাত শুই থকা এটি এবছৰীয়া শিশু গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাত। বিল্লাল উদ্দিন নামৰ লোকজনৰ ঘৰৰ ওপৰত বাগৰি পৰে ট্ৰাকখন। আৰক্ষীৰ ৰাইজে মিলি শিশুটিক উদ্ধাৰ কৰি কলিয়াবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ। তামোল ভৰ্তি ট্ৰাকৰ তলত সোমাল এবছৰীয়া কণমানি। জনাই গৈছো এই মুহূৰ্তৰ সবিশেষ খবৰ। কলিয়াবৰ শিলঘাট ঢিং সংযোগী মথাউৰিৰ ৩ নং বৰকুলিত সংঘটিত হৈছে এক ভয়ংকৰ তথা শোকাবহ ঘটনা। তামোল ভৰ্তি ট্ৰাকৰ তলত সোমাল এবছৰীয়া কণমানি। বিছনাত শুই থকা এবছৰীয়া এটি শিশু গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। পুৱা প্ৰায় ৫মান বজাত এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এটা ঘৰৰ ওপৰত। বিল্লাল উদ্দিন নামৰ লোকজনৰ ঘৰৰ ওপৰত বাগৰি পৰে ট্ৰাকখন আৰু বাগৰি পৰা ট্ৰাকখনৰ তলত সোমাল এবছৰীয়া এজনী কণমানি। আৰক্ষী আৰু ৰাইজে মিলি শিশুটিক উদ্ধাৰ কৰি কলিয়াবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে অঞ্চলটোৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ এতিয়া অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। হয়, আজি পুনরায় আমার যি সুলুঙৰ পৰা আৰম্ভ কৰি লাভা যোৱা যি পথ তাতে এক ভয়ংকৰ দুৰ্ঘটনা হয়। আপোনাৰ ৰাতিপুৱা ৫টামান বজাত আপোনাৰ ৬চকীয়া বাহন এখন এলপি বাহন চুপাৰী ভৰ্তি বাহন মাথাউৰিলৈ গৈ আছিলে, তাতে মানে দুৰ্ঘটনাগ্ৰস্ত হয়। বাহনখন পাল্টি খাই আপোনাৰ ঘৰ এটাৰ মাথাউৰি কাষত যিবিলাক আপোনাৰ ঘৰ আছে ঘৰৰ ওপৰত পৰিল। ঘৰৰ ভিতৰত মানুহ নাছিলে, সৰু বাচ্চা এটা আছিলে, কিন্তু আপোনাৰ বাচ্চাটো ইমান জখম হোৱা নাই। আহত অৱস্থাত আছে, হস্পিটেললৈ প্ৰেৰণ কৰা হ'ল। লগে লগে আমি পুলিচক খবৰ দিলো। চুলুং আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া আহি পেলাই বাচ্চাটোক তেখেতৰ নিজৰ গাড়ীৰে হস্পিটেললৈ প্ৰেৰণ কৰিছে। চাক আপোনালোকৰ জৰিয়তে প্ৰশাসনক আমি বাৰম্বাৰ দাবী জনাইছো, যি ৰাস্তাত আপোনাৰ ভিতৰৰ অঞ্চল দি পেলাই যি ৰাস্তা দিছে সঘনাই এক্সিডেণ্ট হৈ আছে। কেইদিনমান আগতো আপোনাৰ ভুল কমিলে ল'ৰা এজন স্কুলীয়া ছাত্ৰ এক্সিডেণ্ট হৈ চিতাতে নিহত হৈছে, তাতো আমি প্ৰতিবাদ কৰিছিলো। এতিয়াও আজি চাক এক্সিডেণ্ট হৈছে। আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক অতি শীঘ্ৰে যাতে ২০০০ বান্ধনৰ যি ব্যৱস্থা আৰু আপোনাৰ যি স্পীড ব্ৰেকাৰৰ ব্যৱস্থা সেইখিনি যাতে কৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছো। সঘনাই এক্সিডেণ্ট হৈ আছে, সেইখিনি যাতে অতি শীঘ্ৰে বন্ধ হয়, তাৰ কাৰণে আমি তীব্ৰভাৱে দাবী জনাইছো স্থানীয় ৰাইজ হিচাপে।